বোৱাৰীয়েকৰ সৈতে শহুৰেকৰ কুকৰ্ম মই হেনাহানি শুই আছিলোঁ। তিতাবৰত যাদৱ বৰাক ৰাইজে ধৰি গতালে আৰক্ষীক। আন এক জঘন্য ঘটনা পোহৰলৈ আহিছে। তেওঁ জুপি থাকে মোক আগতে, সেইটো সঁচা। তিতাবৰত বোৱাৰীৰ সতীত্ব হৰণ কৰি আটক হ'ল শহুৰেক। এই ঘটনা সংঘটিত হৈছে তিতাবৰৰ দেওঘৰীয়াত। কিছুদিনৰ পূৰ্বে নিজৰ বোৱাৰীৰ সৈতে বলপূৰ্বক শাৰীৰিক সম্পৰ্ক কৰি পলাই আছিল লম্পট শহুৰেক যাদৱ বৰা। বোৱাৰীগৰাকীৰ ঘৰ তিতাবৰ দেওঘৰীয়া গ্ৰান্তত। লম্পট শহুৰেকে সমগ্ৰ ঘটনা কাকো নকবলৈকো ভাবুকি দিছিল বোৱাৰীগৰাকীক। এই ঘটনাৰ বিষয়ে কাৰোবাক ক'লে বোৱাৰীগৰাকীক মৃত্যুৰ ভাবুকি দিছিল যাদৱ বৰাই। শুকুৰবাৰে নিশা ৰাইজে অভিযুক্ত যাদৱ বৰাক কৰায়ত্ব কৰি তিতাবৰ আৰক্ষীক গতাই দিয়ে। মই হেনাহানি শুই আছিলোঁ, মানে প্ৰথমতে বহি আছিলোঁ বান্দাত। তেওঁ ক'লে যে কি কেলে ছোৱালী আজি তই নুশুৱগৈ নি? মই বোলো শুমগৈ সেনে বুলি কয়। মই বিচনাত পৰোঁতে তেওঁ মানে তুচেলি মেলিকৈ টোপনিকণ আহোঁতে তেওঁ মানে ঘপকেনে একদম আৰু তেওঁতো এনেও শক্তিশালী মানুহ, আৰু মই ইমান আঁতৰিবও পৰাও নাই। তেওঁ তাৰপিছত বিচনাখনত ধৰিলে, ধৰাৰ পিছত তেওঁ মই বোলো কি কয় বোলো, এনেকুৱা কৰিব নালাগে বোলো। সেইটো কৈছোঁ, তই বোলে মনে মনে থাক, তোক বোলে বোলে তোক এনেকুৱা কৰিম। তাৰপিছত বিচনাখনত পেলাই দিলে, পেলাই একদম জোৰ জবজ কৰিছে। কৰাৰ পিছত তেওঁ কৈছে তোৰ ল'ৰা ছোৱালী নহয়, তোৰ কিবি আৰু কাকো নকওঁ, তই ক'বলৈ হ'লে তোকে কাটি, তোক গোটেই গাঁৱৰ মানুহে পাব বোলে। সেইতে কৈছে মোক দেই, তোক বোলে গোটেই গাঁৱৰ মানুহ কাটি পিনে হেনো মইতো বাচি যাম, তইহে ফচি যাবি, সেনে কৈছে। তাৰপিছত মই মোৰ হাজবেণ্ড আহিলে, হাজবেণ্ডৰ কথাখিনি ক'লোঁ তেনেকৈ এনেকুৱা ঘটনা বোলো। তাৰপিছত তেওঁ ক'লে যে কি পাপাক সুধিলে এনেকুৱা কেলৈ কৰিলে আপুনি, এনেকুৱা কৰিব নালাগিছিলে। তেতিয়া তেওঁ কোৱাৰ লগে লগে তেওঁ ডাইৰেক্ট তেওঁ গডৰেজ ভাঙি একদম পইচা 700 টকা নি মানুহটো নাই আৰু ফোন কৰি মানে মাক আনিবলৈ গ'ল। মা ঘৰ আহি পালে, কিন্তু মানুহ নাই। চবেই মোকে কৈছে যে কি তয়ে ভুল, তয়ে চাগে তেনেকুৱা, তয়ে আমুক তয়ে তামুক। তাৰপিছত মই মানে এনেকুৱা মানে ফিল কৰা নাছিলোঁ যে তেওঁ এনেকুৱা কৰিব বুলি। তেওঁ জুপি থাকে মোক আগতে, সেইটো সঁচা। আৰু মই মানে যেতিয়া মানে কথাটো কোৱাৰ পিছত আৰু চবেই ভাবিছে আৰু মই মিছা মাতিছোঁ, মই এনেকুৱা কৰিলোঁ, মই তেনেকুৱা কৰিলোঁ। তাৰপিছত তেওঁ তাৰপিছত মই ফোন মানে মোবাইল নিদিয়ে মোক। মোবাইল নিদিয়াৰ কাৰণে মই এদিন ৰাতি মোবাইলটো পালোঁ। মোবাইলটো লৈ মেছেজ কৰিলোঁ ঘৰলৈ মেছেজ কৰাৰ লগে লগে পপাই পালে। পপাই পোৱাৰ লগে লগে সেই গাঁওবুঢ়া চাওবুঢ়া চবকে মাতি লৈ তাৰপৰা মোক উদ্ধাৰ কৰি লৈ আহিলে। উদ্ধাৰ কৰি নানে চাগে আজি হয়তো মাৰি পেলাই চবে মোক প্ৰাণে মৰা ভাবুকিয়েতো দি আছিলে এনেও, কাৰণ কথাখিনি যদি তই ক তোৰে মৰি থাকিবি। আনকি তেওঁ মানে চবেই কৈছে আৰু সেইটো কথা। শাহুকে কৈছে যে কি যদি তই বোলে এইবোৰ কথা ক, তোকে বোলে হেৰি কৰিম বোলে, তই বোলে চবকে বোলে শান্তি নিদিম বোলে, যৌতুক চব লাগিব যদি তোক যদি এনেকুৱা কৰিবলৈ হয় বোলে, আৰু তই যদি কথাবোৰ যদি ক নহয় চাবি এনেও বাপেৰেহে খুৱাব বোলে তোক জীৱনত বোলে। সেইতে কৈছে আৰু মোক মানে চবেই কথাটো তেনেকৈ কৈছে যে কি বাপেৰেহে খুৱাব, বাপেৰেহে এনেকুৱা, বাপেৰে তেনেকুৱা নাছিলে, বাপেৰক কোনোবাই যাদু কৰিছে আন তেন, মানে তেওঁ মানে অনেক কথা মানে। প্ৰথমতে তেওঁ লগ দি আছিলে, তাৰ পিছ মূৰত তেওঁ লগ নিদিয়া হৈ থাকিলে, যে ক'লে কি মই মাক চাবই লাগিব, মাক খুৱাবই লাগিব, পাপা আহিবই লাগিব, তেনেকুৱা কথা ক'বলৈ ধৰিলে তেওঁ। এনেকুৱা যাতে মই এটাই অনুৰোধ জনাওঁ যে কেতিয়া এনেকুৱা আজি মোৰ লগত হৈছে, কাইলৈ আৰু এগৰাকী নাৰীৰ লগত হ'ব, কাইলৈ আৰু এগৰাকী নাৰীৰ লগত হ'ব। এনেকুৱা যাতে নাৰীৰ লগত কেতিয়াও যাতে নহয়, আৰু তেওঁ এনেকুৱা মানুহ যাতে উদ্যম দিয়ে বা কি কয় সেইটো তেওঁলোকৰ কথা, কিন্তু মই সেইটোৱে বিচাৰোঁ, আৰু এনেকুৱা কেতিয়াও যাতে নহয় নাৰীৰ লগত। হয়তো যোৱা 5 তাৰিখে ঘটনাটো ঘটিছে। 5 তাৰিখৰ পাছত 19 তাৰিখৰ ঘৰৰ মানুহে গৈ ছোৱালীজনীক উদ্ধাৰ কৰি আনিছে। কিন্তু দোষীয়ে দোষ কৰাৰ পাছতো ঘৰৰ পৰিয়ালে যিধৰণে ৰক্ষণাবেক্ষণ দিছে দোষীক, কিন্তু এনেকুৱা যি নিৰ্লজ্জ ঘটনা, সমাজত মুখ উলিয়াব নোৱাৰা ঘটনা, আমি ক'বলৈ কথাবিলাক ব্যাখ্যা কৰিবলৈ দিগদাৰ হয়, এইবিলাক অসুবিধা হয়। এনেকুৱা যিহেতু এজনী ছোৱালীক, নিজৰ বোৱাৰীয়েকক যদি নিজৰ ছোৱালীৰ নিচিনা নেভাবি তেখেতৰ নিজৰ পত্নীৰ নিচিনাকৈ যদি ব্যৱহাৰ কৰিবলৈ যায়, তেতিয়া এনেকুৱা ব্যক্তিক মই ভাবোঁ সমাজৰ পৰা নাইকিয়া কৰিবলৈ, আৰু নাইকিয়া কৰিবলৈ হ'লে প্ৰশাসনে বাহিৰে বেলেগ একো নাই। আৰু সমাজত এনেকুৱা মানুহবিলাক কাউণ্টাৰ কৰিলেহে সমাজত মানুহ নাইকিয়া হ'ব, আৰু পাছৰ মানুহেও ভয় কৰিব। আমি ভাবোঁ ইয়াৰ প্ৰশাসনে উচিত তদন্ত কৰি দোষীক কঠিন শাস্তি দি তেখেতলোকক দোষী সাব্যস্ত কৰিব অনুৰোধ জনালোঁ। ঘৰৰ পৰিয়ালে যদি কোনোবাই যদি ছোৱালী যদি ভয় ভাবুকি দিছে, মাক বা হওক বা পৰিয়ালবৰ্গ যদি ভয় ভাবুকি দিছে, তেখেতলোকক মই কৈছোঁ পুলিচৰ আইনৰ আওতালৈ আনিব লাগে মই ভাবোঁ মানে, আৰু অনুৰোধ জনাইছোঁ প্ৰশাসনক। তিতাবৰৰ পৰা দিব্যজ্যোতি শইকীয়াৰ ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক,
শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।